আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দুটা ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছো প্ৰথম ভেকেন্সিটো হৈছে ডাক্তৰ ৰাধাকৃষ্ণ স্কুলছ অফ আৰ্টছ কমাৰ্চ এণ্ড সায়েন্স ডিব্ৰুগড়ৰ পৰা তাতে 12টা টিচিং আৰু নন টিচিঙৰ পোষ্ট ওলাইছে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ বেছি কোৱালিফিকেশ্যন বিচৰা নাই বিএডো বিচৰা নাই বা সিটেট টেট এইবিলাকো বিচৰা নাই জাষ্ট মাষ্টাৰ্ছ ডিগ্ৰী বা গ্ৰেজুৱেট হ'লেও আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু লগতে মই এইমছ গুৱাহাটীত ওলোৱা কেইটামান ভেকেন্সিৰ বিষয়ে আপোনালোকক জনাম আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেতিয়া এপ্লাই কৰিব পাৰিব সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এতিয়া প্ৰথম যোনটো ভেকেন্সিৰ বিষয়ে মই দেখাম সেইটো হৈছে ডাক্তৰ ৰাধাকৃষ্ণ স্কুলছ অফ আৰ্টছ এণ্ড সায়েন্স কমাৰ্চ ইয়াতে পিজিটি বটনীৰ কাৰণে দুটা ভেকেন্সি আছে চেলাৰী 12,000 পৰা 45,000 টকালৈকে হ'ব আৰু ইয়াতে বিচাৰিছে মাষ্টাৰ্ছ ইন বটনী বিচাৰিছে আৰু 2 বছৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ক্লাছ 11-12ত পঢ়োৱা নেক্সট যোনটো আহিছে জুলজিৰ কাৰণে পিজিটি জুলজি দুটা ভেকেন্সি আছে ইয়াতো 12,000 পৰা 45,000 টকা চেলাৰী হ'ব আৰু ইয়াৰ কাৰণে বিচাৰিছে মাষ্টাৰ্ছ ইন জুলজি 2 বছৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 11-12ত পঢ়োৱা তাৰপিছতে ছায়েন্স কোঅৰ্ডিনেটৰৰ কাৰণে দুটা ভেকেন্সি আহিছে 12 পৰা 35,000 টকা চেলাৰী ইয়াতে আছে বিটেক বিএসসি বা এমএসসি হ'লে আপোনালোকে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব লগতে কৈছে প্ৰেফাৰেন্স উইল বি গিভেন টু 2 to 3 years of experience in the same field তাৰপিছত ৱাৰ্ডেনৰ কাৰণে 4টা ভেকেন্সি আহিছে 9,000 পৰা 20,000 টকা চেলাৰী আৰু ইয়াতে বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন ফিমেলছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট ভেকেন্সিটো আহিছে পিজিটি ফিজিকেল এডুকেশ্যন দুটা ভেকেন্সি আহিছে 12,000 পৰা 25,000 চেলাৰী হ'ব ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ্ছ ইন ফিজিকেল এডুকেশ্যন বা মাষ্টাৰ্ছ ইন ফিজিকেল এডুকেশ্যন লগতে 2 to 3 years of work experience বিচাৰিছে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ আপোনালোকৰ একো এপ্লিকেশ্যন ফিজ দিব নালাগে ইয়াতে এজ ক্ৰাইটেৰিয়াৰ কথাও একো মেনশ্যন কৰা নাই তাৰমানে আপোনালোকে 18 yearsৰ ওপৰত হ'লে বা 21 yearsৰ above হ'লে যদি মাষ্টাৰ্ছ কৰি থৈছে বা গ্ৰেজুৱেট কৰি থৈছে পোষ্টকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰা যোনটো প্ৰচেছ হ'ব আপোনালোকে আপোনালোকৰ চিভিখন ইমেইল কৰি পঠাই দিব পাৰিব hr.radhakrishna.school@gmail.com বা আপোনালোকে গৈ পেলাই স্কুলতো সাবমিট কৰি আহিব ফ্ৰণ্ট অফিচত আৰু এইটো হৈছে স্কুলৰ এড্ৰেছটো ডাক্তৰ ৰাধাকৃষ্ণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড সায়েন্স আমলাপট্টি ডিব্ৰুগড় আসাম 786001 11 আগষ্টটো লাষ্ট ডেট হয় 1 নম্বৰ বা 4 নম্বৰ পোষ্টটোৰ কাৰণে 19 আগষ্ট হ'ল 5 নম্বৰ পোষ্টটোৰ কাৰণে আৰু যদি আপোনালোকৰ কিবা কোৱেৰি থাকে তেন্তে এইটো HR মেনেজাৰৰ নম্বৰটো দিয়া আছে 8822400362 9টা পৰা 4টা বজাত যদি আপোনালোকে ডিব্ৰুগড়তে থাকে বা আশে-পাশে থাকে তেন্তে 11 তাৰিখে গৈ বা আজি আপোনালোকে আপোনালোকৰ ৰিজিউম এখন আৰু গোটেই কোৱালিফিকেশ্যন আৰু যিখিনি ডকুমেণ্টছ লাগে সাপোৰ্টিং ডকুমেণ্টছখিনি হতে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইমেইলৰ থ্ৰু দি ইয়াৰ পিছত নেক্সট মই যোনটো ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইটো হৈছে এইমছৰ ফালৰ পৰা আহকচোন চাওঁ তাত কি ভেকেন্সি ওলাইছে এতিয়া নেক্সট মই আপোনালোকক যোনকেইটা ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইকেইটা এইমছ গুৱাহাটীৰ ফালৰ পৰা আহিছে প্ৰথম ভেকেন্সিটো আছে চিকিউৰিটি অফিচাৰ ইয়াত এটা ভেকেন্সি ওলাইছে এজ লিমিট এপ্লাই কৰিবলৈ 18 পৰা 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু ইয়াতে বিচাৰিছে ডিগ্ৰী ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি ইকুইভেলেণ্ট তাৰপিছত নেক্সট হৈছে এছিষ্টেণ্ট চিকিউৰিটি অফিচাৰ ইয়াতে এটা ভেকেন্সি ওলাইছে এজ লিমিট 18 পৰা 30 ইয়াৰ্ছ ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী অফ এ ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট আৰু লগতে ফিজিকেল ষ্টেণ্ডাৰ্ড দিছে হাইট দিছে মিনিমাম 170 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ৰিলেক্সিবল বাই 5 cm only for the residents of hill areas chest 81 cm 85 cm after expansion আৰু ৰিলেক্সিবল of 5 cm only for residents of hill area তাৰপিছতে কৈছে sound health হ'ব লাগিব free from defect deformity and diseases healthটো আপোনালোকৰ ভাল হ'ব লাগিব একো defect deformity বা diseases থাকিব নালাগিব eye power থাকিব লাগিব 6/12 without glasses হ'ব লাগিব color blindness থাকিব নালাগিব আৰু candidates claiming relaxation in height and chest will have to produce the certificate to their effect from the competent authority that is deputy commissioner district magistrate বা tehsildar of their places of residence তাৰমানে হিল এৰিয়াত যদি থাকে আৰু আপোনালোকে যদি হাইট আৰু চেষ্টৰ ৰিলেক্সেশ্যন বিচাৰে তেতিয়াহ'লে আপোনালোকে যে সেই এৰিয়াটোত বিলং কৰে তাৰ আপোনালোকে প্ৰুফ দিব লাগিব তাৰপিছতে আহিছে এছিষ্টেণ্ট ফায়াৰ এণ্ড ছেফটি অফিচাৰ এটা ভেকেন্সি আছে 18 পৰা 30 বছৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিব ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী বিচাৰিছে আৰু লগতে একে ধৰণৰ ফিজিকেল ষ্টেণ্ডাৰ্ড বিচাৰিছে নেক্সট আহিছে এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ এটা ভেকেন্সি 21 পৰা 30 বছৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে বিচাৰিছে ডিগ্ৰী ফ্ৰম এ ৰেকগনাইজ ইনষ্টিটিউট অৰ ইকুইভেলেণ্ট তাৰপিছত MBA বা PG ডিপ্ল'মা বিচাৰিছে ইন মেনেজমেণ্ট knowledge of government rules and regulations or proficiency in computer 18টা বিচাৰিছে
জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ 4টা ভেকেন্সি আছে ইয়াতে এজ লিমিট 21 নম্বৰ 30 ইয়াৰ্ছ হ'ব লাগিব ডিগ্ৰী হ'ব লাগিব আৰু লগতে আপোনালোকৰ প্ৰফিচিয়েন্সি ইন কম্পিউটাৰ থাকিব লাগিব তাৰ পিছতে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিলৰ ভেকেন্সি এটা ওলাইছে ইয়াতে 35 ইয়াৰ্ছৰ ভিতৰত হলে আপোনালোকে এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেট ইন সিভিল ইঞ্জিনিয়াৰিং ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্চিটি or institute with 5 years of experience in design and engineering of civil project preferably in a hospital environment types of junior engineer civil or বিচাৰিছে ইয়াতে কৈছে age 30 কে তলত হ'ব লাগিব qualification বিচাৰিছে graduate in civil engineering from a recognized university or institute আৰু ইয়াতে কৈছে desirable 2 years of experience in designing and engineering of civil project preferably in a hospital environment বা diploma in civil engineering from a recognized University Institute 5 years of experience in design and engineering of civil projects preferably in a hospital environment. তাৰপিছতে assistant engineer electrical হয় এটা post 35 years of ভিতৰত হলে আপোনালোকে apply কৰিব পাৰিব educational qualification graduate in electrical engineering with variation in the grade from a recognized university institute with 5 years experience in design engineering of civil projects preferably in a hospital environment. Junior engineer electrical at a post as age not exceeding 30 years. Ariata educational qualification in electrical engineering from a recognized university besides 2 years of experience besides or diploma in electrical engineering from a recognized university with institute with 5 years of experience besides tarpisate assistant engineer ACNR yet 35 years of total apply for yar graduate besides in mechanical by electrical variations in refrigeration engineering from a recognized university institute with 5 years of experience in design and engineering service in the civil project preferably in hospital environment junior engineer besides eta yato 30 years leke hobolego apply koribole graduate hobolego in electrical mechanical engineering from a recognized university institute apply kora junto online application process eto 5 august par start hoise aru last day hobo 19 august 19 আগষ্টৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই কৰা যোনটো হৈছে এটা অফিশিয়াল ওয়েবসাইটটো এটো গুৱাহাটী এইমছৰ www.aimsguwahati.ac.in তাতে আপোনালোকে এপ্লিকেশন ফৰ্মখন ল'ব আৰু send a hard copy of the application to the recruitment cell all india institute of medical science guwahati sangsari ইয়াতে আপোনালোকে হাৰ্ড কপিখন পঠাই দিব লাগিব ফিল কৰি পেলাই অনলাইন এপ্লাই কৰাৰ পিছত আপোনালোকে হাৰ্ড কপিখনো তাতে পঠাব লাগিব এখন হৈছে অফিশিয়াল নোটিফিকেশনখন এখন 4 তাৰিখে ওলাইছিলে আৰু ইয়াতে গুটি ডিটেইলছখিনি মেনশন কৰা আছে এইখিনিৰ পৰা আপোনালোকে ভালকৈ পঢ়ি চাই ল'ব এপ্লিকেশন ফিজ হৈ গল তাৰপিছত এনেক্সছখিনি এজ ৰিলেক্সেশনৰ কথা দিয়া আছে আৰু গুটি ডিটেইলছখিনি মেনশন কৰা আছে দৰমহা কোনটো পোষ্টৰ কাৰণে কিমান আছে ইয়াতে এইবিলাক দিয়া আছে মই এইখিনি আপোনালোকক কৈ দিয়া নাই স্যালাৰিখিনি স্যালাৰি ইয়াতে ভালে আছে এইখিনিৰ পৰা আপোনালোকে চাই ল'ব আৰু এখন হৈছে অফিশিয়াল ওয়েবসাইটখন ওয়েবসাইটত আপোনালোকে ৰিক্ৰুটমেন্ট যাব এখন হৈছে অফিশিয়াল ওয়েবসাইটখন তাৰ পিছতে আপোনালোকক মই দেখাই দিও application for contractual engagement various non faculty courses at AIMS Guwahati ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু ৰেজিষ্টাৰ ইয়াতে কৰিব ৰেজিষ্টাৰ কৰাৰ পিছত লগইন কৰি পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু কিবা ক্লাৰিফিকেশন থাকিলে ইয়াত আপোনালোকে মেইল কৰি সুধিব পাৰিব যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু ইন্টাৰেষ্টেড হয় তেন্তে আপোনালোকে ভেকেন্সি কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব